গাইজ ৱেলকাম টু ডাইৰেক্ট মাৰ্ঘেটা শিৱ মন্দিৰ নে বুদ্ধ মন্দিৰ। মোৰ মানুহবোৰৰ পাছে পাছে হাঁহি হাঁহি ময়ো সোমাই দিলোঁ পাছফালে ডাইৰেক্ট মানে মন্দিৰখন চাবৰ কাৰণে, যিহেতু ইমান ধুনীয়া এণ্ড বিউটিফুল। মাৰ্ঘেটা কেতিয়াবা ইয়ালৈ আহি পাইছা নেকি? মাৰ্ঘেটা যোনটো এতিয়া নিউ পেট্ৰল পাম্প খুলিছে তাৰ ওচৰতে মানে কাষতে লাগি আছে, আপোনালোকে নিশ্চয় দেখা পাব মন্দিৰ। ভিতৰত নাযাওঁ। গল্ডেন টেম্পল দেই, দেখিবলৈ একদম চালিয়ে আছো ন। Guys, look at this. এইফালে বুদ্ধ মূৰ্তি আছে, তাকে চাওঁগৈ আমি দেই। ইমান ধুনীয়া ঠাইখন দেখি কিনে মানে ৰখিব নোৱাৰিলোঁ, চিধা নামি কিনে আহি গ'লোঁ। আৰু কি কৰিলোঁ দেখিছেনে? ভিডিঅ' এটা বনাই দিলোঁ। গাইজ তোমালোকে আপোনালোকে ভিউটো লওক মজাকৈ, কিমান ধুনীয়া লাগিছে চব। এই আমাৰ মাৰ্ঘেটা মানে সেইটো হেৰি হয়, বুদ্ধ মন্দিৰ হয় নেকি, তেনেকুৱা। অৰুণাচলৰ আলুবাৰী গল্ডেন টেম্পল ছেম একেই আছে, বাট ইয়াৰ কালাৰটো মানে অলপ চাই লওক। এই গানটো এইটো গান আৰু কি বুলি কয়, ভিডিঅ'টো এনেকুৱা মন্দিৰ হয়। যে তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা মাৰি কিনে যাবা দেই। লগতে চেনেলটো যদি পাৰা যদি ছাবস্ক্ৰাইব কৰি দিবা। তো ব'লক আমি ভিতৰত চাওঁ কি আছে দেই। ভিতৰত সোমাব পাৰি নে নোৱাৰি বাট নাজানিছোঁ। গাইজ বুদ্ধ মন্দিৰ হয়তো ভিতৰত চালিয়া দিছে। Beautiful place, guys. এইবোৰ ওপৰত উঠি চাওঁ নেকি? Look at this now. ওপৰত আছে লাইট চাইট মজা আছে। মাৰ্ঘেটা আহি থকা ফিলবাৰী ৰাস্তাটোৰ মাজতে আছে, আহি কিনে আৰামত চাই যাব পাৰে। এইফালে মূৰ্তি এটা আছে, সেইটোকে চাই দেই। এইফালে কিবা কিবি আছে, এইবোৰ গেট ইত্যাদি ধেৰ কিবা কিবি। ফুৰিছোঁ ঘূৰিছোঁ লাগিছে, বিউটিফুল লাগিছেনে? সেইফালে আছে মন্দিৰটো দেখিছেনে কি চালিয়া। ভাইটি ক'ত আহিলা তুমি? আমি এতিয়া ওলাই কিনে ইয়াৰ পৰা ন ভাইটি, আমি ইয়াৰ পৰা ওলাংগে এতিয়া। বাকীকেইটা ফটো মাৰি আছে সেইফালে, গোটেই হামলোক আহোগে আমি নিকলে ন। এইফালে আমাৰ কুইন আলি কাষতে ছাইডত বঢ়িয়া। তো ৰাস্তাৰ ছাইডতে আহিছিলোঁ মাৰ্ঘেটা ৰিজাৰ্ভলৈ। তো আহি গ'লোঁ, আমি সোমাই দিলোঁ এতিয়া মন্দিৰ এটা, শিৱ মন্দিৰ বুলি কয়, দিবং বুদ্ধ শিৱাম। গাইজ আহিলে সোমাই যাব এবাৰ মাৰ্ঘেটালৈ, মানে বুদ্ধ মন্দিৰবিলাক বঢ়িয়া লাগিব ন। তো আমি এতিয়া যাওঁ, যোৱাৰ আগত ভিডিঅ'টো এটা লাইক কৰি কিনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সৌৰজ অসম কি 23। এয়া মোৰ দেখিছে নহয়, সব জেগাতে ইয়াক লৈয়ে ফুৰোঁ বাৰু। দেখি কিনে সঁচাই বৰ বিউটিফুল লাগিছে নাই কওক বাৰু। লুক এট দিছ। এই আমাৰ ভাইটি হ'ব, হাই বুলি ক'লে। যাব লাগে এতিয়া ঘৰ, টাইম হৈ গৈছে। ওলাই চাগে দে, আমি গৈ কিনে এতিয়া গাড়ীত বহোঁ, তাৰপাছত যাব লাগিব। ইয়াৰ পৰা ঢেৰ টাইম লাগিব মানে যাবলৈ। তো এতিয়া টাইম হৈছে কিমান চব 3:56 গাইজ, 55 হৈছে। আমি ইয়াৰ পৰা এয়া বুদ্ধ মন্দিৰ বঢ়িয়া। বহক চবে ফটো চটো মাৰি ল'লে ন।